নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু এই গছজোপা চিনি পাইছেনে? এইজোপা ভালকৈ চাওকচোন। এজোপা মহৌষধি গছ। এইজোপাৰ নাম হ'ল নেফাফু গছ। নেফাফু গছ এয়া ভালকৈ চাই লওক। এই নেফাফু গছ আচলতে আমাৰ হাই প্ৰেচাৰৰ কাৰণে অতি ভাল উত্তম মহৌষধ। আপোনাৰ যদি প্ৰেচাৰৰ প্ৰব্লেম আছে বা কলেষ্ট্ৰল বেছি আছে, তেতিয়াহ'লে এই নেফাফু গছৰ এনেকুৱা কোমল ৩-৪টামান পাত ল'ব লাগে। লৈ আপুনি ধুনীয়াকৈ শাকৰ লগত খাব পাৰে বা মাছৰ লগত, সৰু মাছৰ লগত জোল কৰি সপ্তাহত এদিনকৈ আপুনি ১ মাহ যদি খায়, নেফাফু গছৰ পাত যদি এনেকৈ ১ মাহ খায়, তেতিয়াহ'লে আপুনি হাই প্ৰেচাৰৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰিব। আৰু ১ মাহ খোৱাৰ পিছত আপুনি ১৫ দিনত এদিনকৈ এনেকুৱাকে এই নেফাফু গছৰ পাত খাব লাগে। এনেকুৱা কোমল পাত আপুনি এনেকুৱা ছিঙি ল'ব। এনেকুৱা কোমল পাত ৪-৫টা, এনেকুৱা কোমল পাত ৪-৫টা ছিঙি শাকৰ লগত জোল কৰি খাব। ইয়াত থকা যিটো এলকালইড, সেই এলকালইডে আপোনাৰ যি বডিত জমা হোৱা কলেষ্ট্ৰল সেইবোৰ উলিয়াই দিয়ে। তাৰ ফলত আপোনাৰ প্ৰেচাৰ প্ৰব্লেম নোহোৱা হয়। আৰু যি ব্লাড প্ৰেচাৰ, আচলতে ব্লাডটো ক্লগিং হৈ থাকে ব্লাড ভেচেলবিলাকত, ভেচেলবিলাক ক্লিয়াৰ কৰি দিয়ে। ক্লিয়াৰ কৰি দিয়াৰ পিছত আপুনি ব্লাড প্ৰেচাৰৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য হ'ব। ই আচলতে এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। বডিত থকা বৰ্জিত বেয়া বস্তুবিলাক, বিশেষকৈ ব্লাড ভেচেলত যিমানবিলাক বস্তু জমা হয়, এই কলেষ্ট্ৰলকে আদি কৰি, সেইবোৰ বডিৰ পৰা উলিয়াই দিয়ে। উলিয়াই দিয়াৰ ফলত আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো ক্লিয়াৰ হয়। তাৰ ফলত আপোনাৰ প্ৰেচাৰটো কমি যায়। গতিকে এই প্ৰথম ১ মাহ আপুনি এসপ্তাহত এদিনকৈ খাওক। তাৰপিছত ১৫ দিনত এদিনকৈ এই নেফাফুৰ পাত যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপুনি কলেষ্ট্ৰলৰ সমস্যা বা হাই প্ৰেচাৰৰ সমস্যাৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰিব। এই গছজোপা চাওক, আমি বহুতেই চিনি নাপাওঁ। এয়া হাবিত জংঘলৰ কাষত হৈ থাকে। অকমান দেখাত ধপাত তিতা গছৰ নিচিনা, কিন্তু ধপাত তিতা নহয় দেই। এইজোপা হ'ল নেফাফু গছ। আৰু এটা বৈশিষ্ট্য আছে, আপোনালোকে লক্ষ্য কৰিব। এই গছজোপা য'ত থাকে, এই গছজোপাত সদায় ক'লা পৰুৱা বগাই থাকে। আপোনালোকে পাত ছিঙিব গ'লে দেখিব, ইয়াত ক'লা পৰুৱা, এইবোৰ দেখিছেনে? এইবোৰ ক'লা পৰুৱা বগাই থাকে। আচলতে ইয়াৰ ৰসটো হয়তো পৰুৱাবিলাকে খায়। বন্ধুসকল, এইকেইটা চিনি পাইছেনে? এইকেইটা হ'ল এফুটীয়া নহৰু। বহুত জেগাত এইটো অসমীয়া নহৰু বুলি কয়। এই নহৰুটোত এটাই ফুটা থাকে। আমি সাধাৰণতে যি নহৰু ব্যৱহাৰ কৰোঁ মছলা হিচাপে, তাত কেইবাটাও ফুটা থাকে। কিন্তু এই এফুটীয়া নহৰুৰ সাংঘাতিক ঔষধি গুণ আছে। বিশেষকৈ ইয়াত এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে। আৰু ই প্ৰদাহ নিষ্কাশনকাৰী, অৰ্থাৎ দেহত যিমানবিলাক বৰ্জিত পদাৰ্থ জমা হয়, কলেষ্ট্ৰলকে আদি কৰি, এইবোৰ বডিৰ পৰা উলিয়াই দিয়াত সহায় কৰে। সেইকাৰণে এই যি এফুটীয়া নহৰু ৰাতিপুৱা খালী পেটত থেতেলাই লৈ পানীৰ লগত আধা ফুটা, এনেকুৱা এটা নহৰু যদি আপুনি আধা ফুটা ডেইলি খালী পেটত কুহুমীয়া গৰম পানীৰ লগত থেতেলাই খায়, তেতিয়াহ'লে আপোনাৰ হাই প্ৰেচাৰৰ সমস্যা একেবাৰে নাইকিয়া হ'ব। কাৰণ কিয়, বডিত যিমানবিলাক কলেষ্ট্ৰল জমা হৈ থাকে, সেইবোৰ উলিয়াই দিয়াত সহায় কৰে। কলেষ্ট্ৰল আমি জানো যে 2 প্ৰকাৰৰ আছে। এটা ভাল কলেষ্ট্ৰল, এটা বেয়া কলেষ্ট্ৰল। এটা LDL, এটা HDL। এই LDL কলেষ্ট্ৰলটো উলিয়াই দিয়াত সহায় কৰিব। আৰু বডিৰ পৰা যেতিয়া কলেষ্ট্ৰলটো ওলাই যাব, ব্লাড ভেচেলবিলাক ক্লিয়াৰ হ'ব। ব্লাড ভেচেলবিলাক ক্লিয়াৰ হৈ থাকিলে আপোনাৰ প্ৰেচাৰ কণ্ট্ৰলত থাকিব, প্ৰেচাৰ নাবাঢ়ে, হাই প্ৰেচাৰ নহয়। আৰু প্ৰেচাৰ যদি বেছি নহয়, তেতিয়াহ'লে আপোনাৰ হাৰ্টটোও ভালে থাকিব, লিভাৰ, কিডনীকে আদি কৰি আপোনাৰ ভাইটেল অৰ্গেনসমূহ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব। ইয়াৰ উপৰি ইটো যথেষ্ট শক্তিবৰ্ধক, শক্তি প্ৰদান কৰে। এই নহৰু আচলতে এথলেটিকসকলক খাব দিয়া হয়। আজিও গ্ৰীষ্মত যিবিলাক এথলেটিক আছে, এথলেটিকসকলক সদায় ফিল্ডত নমাৰ আগতে নহৰু খোৱাৰ নিয়ম আছে। কাৰণ ই শক্তি প্ৰদান কৰে, শক্তিবৰ্ধক, আৰু ষ্টেমিনা দিয়ে বডিত। ইয়াৰ উপৰি এই আটাইতকৈ ডাঙৰ গুণটো হ'ল যে কি, এইটো এণ্টি কেঞ্চাৰ এক্টিভিটিজ আছে, এণ্টি কেঞ্চাৰ। গতিকে নহৰু যদি ৰেগুলাৰ খোৱা যায়, তেতিয়াহ'লে আমাৰ যি ৰেকটাম বা মলাশয়ত যি কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আছে, এইটো 35% কমি যায়। গতিকে নহৰু নিয়মীয়াকৈ খাব লাগে। ইয়াৰ উপৰি এণ্টিঅক্সিডেণ্ট গুণৰ কাৰণে ই বডিৰ পৰা চব বেয়া বস্তু উলিয়াই দিয়ে। সেইকাৰণে কোনো ধৰণৰ কেঞ্চাৰ জাতীয় চেলৰ বাঢ়িব নোৱাৰে। ইয়াৰ উপৰি ইয়াত এণ্টি মাইক্ৰবিয়েল এক্টিভিটি আছে, এণ্টি বেক্টেৰিয়েল, এণ্টি মাইক্ৰবিয়েল। গতিকে এই নহৰু ৰেগুলাৰ খাই থাকিলে যকৃতকে আৰম্ভ কৰি বা আমাৰ যিটো গাঁত, এলিমেণ্টাৰী কেনেল, গাঁতত যদি বেয়া বেক্টেৰিয়াৰ সংক্ৰমণ হয়, সেইবোৰ ই ধ্বংস কৰে আৰু আমাৰ স্বাস্থ্যটো সুৰক্ষিত ৰখাত সহায় কৰে। গতিকে আহকচোন বন্ধুসকল, এই এফুটীয়া নহৰু আমি ৰেগুলাৰ ৰাতিপুৱা ঠাণ্ডা পানীৰ লগত বা অকণমান কুহুমীয়া গৰম পানীৰ লগত এফুটাকৈ বা আধা ফুটাকৈ খাওঁ। খাওঁতে আপুনি এটা কথা লক্ষ্য কৰিব যে নহৰু ফুটা থেতেলিয়াই ল'ব।
থেতেলিয়াই ল'ব আৰু চোবাই নাখাব, এইটো পানীৰ লগত গিলি দিব, কাৰণ বেছিকৈ চোবাই খালে অকণ দাঁতৰ সমস্যাত আপুনি ভুগিব পাৰে। থেতেলিয়াই খাব। আৰু আপুনি ভাবিব পাৰে যে মই নহৰু পাচলি হিচাপে ৰেগুলাৰ আমি আঞ্জা পাচলি দি খাওঁ, গতিকে ৰাতিপুৱা আৰু খালী পেটত নহৰু কিয় খাব লাগে। কিন্তু কথা হ'ল যে কি, ৰাতিপুৱা খালী পেটত যিটো নহৰু খাব সেইটোহে আপোনাক আচল ঔষধি গুণ দিব, আৰু যি আমি মছলা হিচাপে খাওঁ সেইটো মছলা হিচাপে কাম কৰিব। গতিকে আৰু এই বডিৰ পৰা যিহেতু যিমানবিলাক প্ৰদাহ ই উলিয়াই দিব, আৰু ই এণ্টি এজিং হিচাপে কাম কৰে, অৰ্থাৎ বডিত যেতিয়া প্ৰদাহ জমা হয় তেতিয়া আমাৰ এজিংটো আহে, চেলবিলাক মৰি যায়। গতিকে আপুনি সুস্থ হৈ থাকিবলৈ, য়াং লুকিং হৈ থাকিবলৈ ৰেগুলাৰ এনেকুৱা নহৰু খাব পাৰে। আৰু মই আকৌ ৰিপিট কৰিছোঁ যে আমাৰ যিটো এফুটীয়া নহৰু, এই এফুটীয়া নহৰুটোত বেছি ঔষধি গুণযুক্ত। আমাৰ যিটো কেইবা ফুটাও থকা ডাঙৰ ডাঙৰ নহৰু, তাতকৈ এই এফুটীয়া নহৰুটো ৰাতিপুৱা খালী পেটত খাবলৈ চেষ্টা কৰক। এইটো খুব কম জেগাতে পোৱা হয়, আপুনি আকৌ সংগ্ৰহ কৰি ল'ব পাৰিব। এইকেইটা হৈছে কুন্দলি। কুন্দলি আমি পাচলি হিচাপে খাওঁ, কিন্তু ইয়াৰ এটা মহৌষধি গুণ আছে, এই গুণটো আমি হয়তো বহুতে নাজানো। বিশেষকৈ এই কুন্দলিয়ে আমাৰ যি বডিত ব্লাড চুগাৰ, এই ব্লাড চুগাৰটো কণ্ট্ৰল কৰি ৰাখে। ব্লাড চুগাৰটো যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স একেবাৰে কম, গতিকে ই বডিৰ পৰা যিমানবিলাক জমা হৈ থকা চুগাৰ, ব্লাডত জমা হৈ থকা চুগাৰ, এইটো বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। অৰ্থাৎ ইয়াৰ এণ্টি অক্সিডেণ্ট গুণ আছে আৰু প্ৰদাহ নিষ্কাশন কৰি গুণ আছে, আৰু ই স্কিনৰ কাৰণে যথেষ্ট উপকাৰী। আৰু এই স্কিনত যদি কিবা সমস্যা হয় তেতিয়াহ'লে এই কুন্দলিৰ পাত ঘঁহি দিলেও উপশম পোৱা যায়। গতিকে আমাৰ এই কুন্দলি আমি সদায় পাচলি হিচাপে খাব লাগে। কিন্তু কুন্দলি খাওঁতে আমি এটা বস্তু চাব লাগে যে বজাৰৰ পৰা যে কুন্দলি কিনি আনো, আমি প্ৰায়ে ভাজি খাওঁ। ভাজি খালে ইয়াৰ আচলতে পাচলি হিচাপে ঠিকেই থাকে, কিন্তু যিটো ঔষধি গুণ, এই ঔষধি গুণটো যথেষ্ট পৰিমাণে নাইকিয়া হয়। সেইকাৰণে কুন্দলি সদায় অকণমান পানীত বইল কৰি বা জোল কৰি খাব লাগে, এইটো ফ্ৰাই কৰিব নালাগে। যেনেকৈ আৰু ৰাতিপুৱা খালী পেটত এটা কেঁচা কুন্দলিও যদি আপুনি চোবাই খায়, তেতিয়াহ'লেও আপোনাৰ চুগাৰ যথেষ্ট পৰিমাণে কমি থাকিব, চুগাৰ বাঢ়িব নোৱাৰে। গতিকে আহকচোন বন্ধুসকল, এই কুন্দলিৰ আমি নিতৌ ব্যৱহাৰ কৰোঁ, আৰু সহজলভ্য পাচলি এইটো ব্যৱহাৰ কৰি আমি সুস্থ থাকোঁ। বন্ধুসকল, এয়া পকা কল। কল আমি কম বেছি পৰিমাণে সকলোৱে খাওঁ, বিভিন্ন ধৰণৰ কল খাব লাগে। কলত যথেষ্ট পৰিমাণে মিনাৰেল নিউট্ৰিয়েণ্ট থাকে, বিশেষকৈ যথেষ্ট পৰিমাণে পটাছিয়াম থাকে। এই পটাছিয়ামে আমাৰ হাৰ্ট হেল্থটো মেইনটেইন কৰাত সহায় কৰে, ব্লাড চাৰ্কুলেশ্যনটো মেইনটেইন কৰাত সহায় কৰে, হাৰ্টৰ হেল্থত সহায় কৰে, আৰু হাই প্ৰেছাৰ হ'ব নিদিয়ে। আৰু বিভিন্ন ধৰণৰ মিনাৰেল নিউট্ৰিয়েণ্টছ থাকে, তাৰ ভিতৰত এটা মেইন কম্পনেণ্ট হ'ল যে প্ৰটিন। ইয়াত ট্ৰিপ্ট'ফেন নামৰ এবিধ বিশেষ প্ৰটিন থাকে। এই ট্ৰিপ্ট'ফেনৰ পৰা কি উপকাৰ পাওঁ, এই কথা হয়তো আমি সকলোৱে নাজানো। সেইটো জনাবৰ কাৰণে আজি আপোনালোকৰ এই কলখিনি দেখুৱালোঁ মই। ট্ৰিপ্ট'ফেন এবিধ বিশেষ প্ৰটিন। বডিত যেতিয়া ট্ৰিপ্ট'ফেন পায়, এটা মিডিয়াম চাইজৰ কল খালে সাধাৰণতে আমি 11 mg 11 মিলিগ্ৰাম ট্ৰিপ্ট'ফেন পোৱা যায়। এই ট্ৰিপ্ট'ফেন বডিয়ে পোৱাৰ পিছত বডিয়ে নিজে ট্ৰিপ্ট'ফেন চিন্থেচাইজ কৰিব নোৱাৰে। এক্সটাৰ্নেলি এই ট্ৰিপ্ট'ফেন পোৱাৰ পিছত লিভাৰত এইটো প্ৰচেছ হয়, আৰু লিভাৰত প্ৰচেছ হৈ বিশেষ ধৰণৰ হৰম'ন প্ৰডিউচ কৰে। ইয়াৰ প্ৰধান হৰম'নটো হ'ল চিৰ'টনিন। চেৰ'টনিনটো আমি সদায় হেপী হৰম'ন বুলি জানো। চেৰ'টনিনে আমাৰ বডিত যি হৰম'ন, এই হৰম'নে আমাৰ মেণ্টেল হেল্থটো মেইনটেইন কৰাত সহায় কৰে, মানসিক স্বাস্থ্যটো সদায় মেইনটেইন কৰাত সহায় কৰে, মুডটো ভাল কৰি ৰাখে, এনজাইটিৰ পৰা ৰিলিফ হয়, আৰু আজিকালি যি আমাৰ ডিপ্ৰেশ্যনৰ সমস্যা, এই ডিপ্ৰেশ্যনৰ সমস্যাৰ পৰা আমাক বচাই ৰাখে। অৰ্থাৎ চেৰ'টনিন যদি আমাৰ বডিয়ে নিয়মিতভাৱে পাই থাকে, তেতিয়াহ'লে কোনো ধৰণৰ ডিপ্ৰেশ্যন হ'ব নোৱাৰে। আজিকালি আমাৰ সমাজত ডিপ্ৰেশ্যনৰ সমস্যা বাঢ়ি গৈছে, বিশেষকৈ বিভিন্ন ধৰণৰ ষ্ট্ৰেছৰ প্ৰব্লেম। সেইকাৰণে আমি সদায় এটা কল খাব লাগে। এটা কল যদি ৰেগুলাৰ খোৱা যায়, তেতিয়াহ'লে আমি কোনো ধৰণৰ ডিপ্ৰেশ্যনৰ সমস্যাত নুভুগিম। অৰ্থাৎ বডিয়ে চেৰ'টনিন পাই থাকিলে আমাৰ যি হেপী হৰম'নে কোনো ধৰণৰ ডিপ্ৰেশ্যন হ'ব নিদিব। আমাৰ যি পঢ়া ল'ৰা ছোৱালীবিলাকক বিশেষকৈ এটা কল খুৱাব লাগে, যাতে তেওঁলোকৰ মুডটো ঠিক থাকে আৰু হেপী মুডত থাকে। আৰু হেপী মুডত থাকিলেই পঢ়া শুনাটো মন বহে, মানসিক স্বাস্থ্য ঠিকে থাকে। গতিকে মানসিক স্বাস্থ্য ঠিকে ৰখাৰ কাৰণে এই চেৰ'টনিনৰ ভূমিকা অপৰিসীম। ইয়াৰ উপৰি যি ট্ৰিপ্ট'ফেন, এই ট্ৰিপ্ট'ফেনৰ পৰা লিভাৰত আন এবিধ হৰম'ন প্ৰডিউচ হয়, সেইটো হ'ল মেলাটনিন। মেলাটনিনটো আমি শ্লিপ হৰম'ন বুলি কওঁ। অৰ্থাৎ মেলাটনিনৰ কাৰণে আমাৰ ধুনীয়া সুখ নিদ্ৰা হয়, নিদ্ৰাটো ভাল হয়, আৰু নিদ্ৰা ভাল হ'লে মানুহৰ স্বাস্থ্য মেইনটেইন হয়। সুখ নিদ্ৰাৰ কাৰণে মেলাটনিনৰ খুব প্ৰয়োজন। আৰু এই মেলাটনিন প্ৰডিউচ বডিত কেতিয়া হ'ব, যেতিয়া বডিয়ে পাব ট্ৰিপ্ট'ফেন, আৰু ট্ৰিপ্ট'ফেনটো এক্সটাৰ্নেলি পাব লাগিব। আৰু কলত এটা এনেকুৱা ফল য'ত যথেষ্ট পৰিমাণে ট্ৰিপ্ট'ফেন আছে।
এই চেৰটনিনৰ উপৰিও ট্ৰিপ্ট'ফেনৰ পৰা B3 ভিটামিন B3 প্ৰডিউচ হয়, নিয়াচিন প্ৰডিউচ হয়। গতিকে স্বাস্থ্য মেইনটেইন কৰিবলৈ, আমাৰ হেল্থ মেইনটেইন কৰিবলৈ কলৰ ভূমিকা অপৰিসীম। গতিকে বন্ধুসকল আহকচোন আমি সদায় এটা কল খোৱাৰ অভ্যাস কৰোঁ। কল আপোনাৰ এনেকুৱা নহয় যে মালভোগ কলেই খাব লাগে, সকলো ধৰণৰ কলতে যথেষ্ট পৰিমাণে মিনাৰেলছ থাকে, বিশেষকৈ পটাছিয়াম থাকে আৰু এই ট্ৰিপ্ট'ফেন থাকে। গতিকে সদায় আমি এটা কল খাই সুস্থ হৈ থাকিব পাৰোঁ। এই প্লেটখনৰ প্লাষ্টিক কণ্টেইনাৰটোত থকা ক'লা ক'লা দ্ৰব্যখিনি চিনি পাইছেনে? এইখিনি হ'ল পুৰণি তেতেলী, অৰ্থাৎ তেতেলী যেতিয়া আপোনাৰ মাৰ্চ এপ্ৰিলত ওলাব, পকা তেতেলী, এই পকা তেতেলীখিনি আনি বাকলি গুচাই ইয়াৰ গুটিখিনি গুচাই শুকাই লৈ অকণমান তেল সানি এটা কণ্টেইনাৰত ৰাখিলে আপুনি বহুদিনলৈকে ৰাখিব পাৰিব, গোটেই বছৰ ধৰি নহয় 2-3 বছৰলৈকে ৰাখি খাব পাৰিব। এই তেতেলীৰ যথেষ্ট ঔষধি গুণ আছে। আমি বহুতে তেতেলী খাওঁ, কিন্তু কিছুমানে হয়তো তেতেলী বেয়াও পাওঁ, টেঙা বুলি এভইড কৰোঁ। কিন্তু ইয়াৰ কথা হ'ল যে কি ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি আছে, পটাছিয়াম, মেগনেছিয়াম আছে আৰু ফ্লেভনইড আছে। এই ভিটামিন চি থকাৰ কাৰণে এই বডি প্ৰটেকশ্যনত সহায় কৰে আৰু পটাছিয়াম, মেগনেছিয়াম ইত্যাদি থকাৰ কাৰণে হাৰ্টৰ হেল্থত যথেষ্ট সহায় কৰে। অৰ্থাৎ এই তেতেলী যদি খাই থকা যায় তেতিয়াহ'লে হাৰ্ট এটাক হ'ব নোৱাৰে, হাৰ্টটো সুস্থ হৈ থাকে। আৰু ইয়াত যথেষ্ট পৰিমাণে ফ্লেভনইড থাকে। এই ফ্লেভনইডে যিটো LDL অৰ্থাৎ বেয়া কলেষ্ট্ৰলটো বডিৰ পৰা উলিয়াই দিয়াত সহায় কৰে। অৰ্থাৎ ই প্ৰদাহ নিষ্কাশনকাৰী হিচাপে কাম কৰে, যাৰ ফলত হাৰ্টটো সুস্থ হৈ থাকে, কোনো ধৰণৰ হাৰ্ট এটাকৰ সম্ভাৱনা যথেষ্ট কমি থাকে। আৰু এই পুৰণি তেতেলী, এনেকৈ ৰখা তেতেলী, আপোনাৰ পুৰণি তেতেলীয়ে বাত বিষ উপশম কৰিব পাৰে। পুৰণি বিষ, বাত বিষ, ৰিউমেটিক পেইন এইবিলাক আপোনাৰ এই পুৰণি তেতেলীয়ে নাশ কৰিব পাৰে। ইয়াৰ উপৰিও তেতেলীত যথেষ্ট পৰিমাণে ভিটামিন A থাকে আৰু ই চকুৰ কাৰণে যথেষ্ট ভাল। চকুৰ যি ৰেটিনাৰ সমস্যা, ছানি পৰাৰ সমস্যা, এইবিলাকতো এই তেতেলীয়ে যথেষ্ট সহায় কৰে। গতিকে এই তেতেলীটো আমি ৰেগুলাৰ খালে প্ৰেছাৰৰ সমস্যা হ'ব নোৱাৰে, কলেষ্ট্ৰল নিয়ন্ত্ৰণত থাকে। আৰু ইয়াত এবিধ হাইড্ৰক্সি চাইট্ৰিক এচিড নামৰ চাইট্ৰিক এচিড থাকে, যিয়ে আমাৰ বডিৰ মেদবহুলতাটো কমাই দিয়ে। মেদবহুল যিবিলাক শকত হৈ যোৱাৰ টেণ্ডেঞ্চি থাকে, তেওঁলোকে এই তেতেলী ৰেগুলাৰ খালে আমাৰ শকত নহয়। আৰু এই তেতেলী এবিধ শীতল কাৰক, সেইকাৰণে গৰমৰ দিনত তেতেলীৰ চৰ্বত খাব লাগে, শীতল লাগে বডিটো। আৰু বহুতে যি আমি ফুচকা খাওঁ, এই ফুচকাত এই তেতেলী পানী সেইকাৰণে দিয়া হয়, শীতলীকৰণ। গতিকে এই তেতেলী উপকাৰ যথেষ্ট আছে। তেতেলী আমি নিয়মীয়াকৈ খাব লাগে, কিন্তু চাব লাগে যে অত্যাধিক পৰিমাণে তেতেলী কেতিয়াও খাব নালাগে। যিকোনো বস্তুৱে অত্যাধিক বেয়া, অত্যাধিক খালে হয়তো হানি হ'ব পাৰে, কিন্তু নিয়মীয়াকৈ খাব লাগে। পকা তেতেলী আৰু কেঁচা তেতেলী দুয়োবিধে উপকাৰী, কিন্তু পকা তেতেলী এনেকৈ পুৰণি কৰি ৰাখিলে ইয়াৰ উপকাৰ যথেষ্ট পোৱা যায়। ইতিমধ্যে ক'লোৱে মই, বাত বিষ নিয়ন্ত্ৰণত সহায় কৰে, পুৰণি বিষ নিয়ন্ত্ৰণত সহায় কৰে। গতিকে আমি তেতেলী ব্যৱহাৰ কৰিও সুস্থ হৈ থাকিব পাৰোঁ। এই গছজোপা চিনি পাইছেনে? এইজোপা হ'ল বিশল্যকৰণী। এইজোপা যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। আমাৰ যি আমাৰ মাইথলজিত যিটো মানে বৰ্ণনা আছে যে লক্ষ্মণৰ সৰহসজ্জাত পৰাৰ পিছত হনুমানে যি বিশল্যকৰণী গছ আনি হনুমানে লক্ষ্মণক জীয়াই তুলিছিলে, সেই এইজোপা গন্ধৱৰ্ধন পৰ্বতৰ পৰা এইজোপা বিশল্যকৰণী, অৰ্থাৎ ইয়াৰ বিষনাশক শক্তি আছে। আমাৰ যদি শিঙি মাছে বিন্ধে বা কোনো পোকে কামোৰে, বিষাক্ত পোকে কামোৰে, তেতিয়াহ'লে এই বিশল্যকৰণীৰ পাত মোহাৰি আঠাটো লগাই দিলে লগে লগে আৰোগ্য লাভ কৰা হয়। এই নামেই হ'ল বিশল্যকৰণী, বিষ নাইকিয়া কৰে। এইজোপা চাই লওক, এজোপা আপুনি ৱালৰ কাষতে বা য'ত ত'ত ৰুই ল'ব পাৰে, বিশল্যকৰণী। এই লতাজোপা চিনি পাইছেনে? এইজোপা হ'ল নলটেঙা। নলটেঙা আমি মাছৰ লগত সাধাৰণতে খাওঁ। ইয়াৰো যথেষ্ট ঔষধি গুণ আছে। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চি সমৃদ্ধৰ কাৰণে ই হজমী শক্তিত সহায় কৰে আৰু যিকোনো ৰোগ সোনকালে নিৰাময়ত সহায় কৰে, ইমিউনিটি বঢ়ায়। আৰু এই আমি খাব লাগে, মাছৰ লগত জোল কৰি খাবলৈও খুব ভাল। আচলতে বহুতে আমি চিনিয়ে নাপাওঁ এই বিষয়ে নলটেঙা। এই নলটেঙাই পুৰণি বিষ উপশম কৰাত সহায় কৰে, হজমী শক্তিও বৃদ্ধি কৰে। পুৰণি ৰোগ আৰু বিষ, বিশেষকৈ পুৰণি বিষ, বাত বিষ জাতীয় ৰোগতো যথেষ্ট পৰিমাণে ফলপ্ৰসূ। বন্ধুসকল, এই বনজোপা চিনি পাইছেনে? এইজোপাৰ নাম হ'ল গন্ধোৱা বন, ইংৰাজীত বিনকট উইড বুলি কোৱা হয়, আৰু ইয়াৰ চাইণ্টিফিক নাম হ'ল এজাৰটাম কনিজইডছ। ই এবিধ এষ্টাৰেচি ফেমিলিৰ গছ। এইবিধ আচলতে বন খেতি বাতিত যথেষ্ট পৰিমাণে হয়, বিশেষকৈ খৰালি কালত এইবিধ বন খেতিত ভৰ্তি হয়।
কিন্তু ইয়াৰ সাংঘাতিক ঔষধি গুণ আছে। এই গছজোপাৰ বিশেষ ধৰণৰ এটা গুণ আছে, সেইকাৰণে গোন্ধোৱা বন বা গেন্ধেলি বন বুলিও বহু জেগাত কোৱা হয়। ইয়াৰ পাতত এণ্টি মাইক্ৰবিয়েল এক্টিভিটি আছে পাতৰ ৰসত, অৰ্থাৎ যিকোনো কাটা ঘাট আপুনি যদি ইয়াৰ পাত কেইটামান মোহাৰি লগাই দিয়ে, তাত কোনো ধৰণৰ ইনফেকশ্যন হ'ব নোৱাৰে। আৰু ব্লাড কোৱাগুলেশ্যন এক্টিভিটি আছে, অৰ্থাৎ ইয়াৰ পাতৰ ৰস যদি মোহাৰি আপুনি য'ত ঘাত তেজ ওলাইছে তাত যদি লগাই, অতি শীঘ্ৰেই তেজ ওলোৱা বন্ধ হৈ যাব আৰু ঘাঁ ফোহা সোনকালে আৰোগ্য কৰে। আৰু ক'ৰবাত যদি ভৰি মোচোকা খাইছে, ভৰিত বিষ হৈছে, তেতিয়াহ'লে সেই জেগাত ইয়াৰ পাত মোহাৰি অকণমান গৰম কৰি সেই জেগাত বান্ধিলে আপুনি ততালিকে বিষ উপশম হ'ব। আৰু স্কিনৰ যিকোনো সমস্যা, খুজুতি, খৰ, খুহু, এইবিলাকতো ই বিশেষভাৱে আৰোগ্য লাভ কৰাত সহায় কৰে। ইয়াৰ পাত মোহাৰি এই জেগাত লগালে সোনকালে ভাল হয়। ই এষ্টাৰেচি ফেমিলিৰ গছ, ই যথেষ্ট পৰিমাণে বগা বগা ফুল ফুলে। এয়া চাওক, ইয়াত বগা বগা ফুল ফুলে। এই ফুলবোৰ ফুলি যোৱাৰ পিছত বতাহত উৰি গৈ নতুন জেগাতো সংখ্যা বাঢ়ে। কিন্তু এই গছজোপা আমি ইউজ কৰিব নাজানো। আৰু বিশেষকৈ আপোনাৰ পেটৰ বদহজমিটো আপুনি এই গছৰ ৰস খাব পাৰে, কিন্তু খুব কম পৰিমাণে খাব লাগে। খোৱাৰ আগতে সতৰ্ক হ'ব লাগে। যিকোনো ধৰণৰ বিশেষকৈ গৰ্ভৱতী মহিলাই এই গছৰ পাত ৰস খোৱাটো উচিত নহয়। আৰু ছালৰ ৰোগত বা যিকোনো ধৰণৰ ইভেন কুষ্ঠ ৰোগত এই গছৰ পাত ব্যৱহাৰ কৰিব পাৰি। কুষ্ঠ ৰোগৰ পাতত য'ত ঘাঁ হয় তাত মোহাৰি লগালে এই ঘাঁ সোনকালে ভাল হয়। অৰ্থাৎ এই গছৰ পাতৰ যিটো গুণ, সেই গুণটো খুব সুকীয়া, সেইকাৰণে গেন্ধেলি বন বুলি কোৱা হয়। এই গছটো আমি সকলোৱে চিনি পাই ব্যৱহাৰ কৰিব শিকিব লাগে। এইজোপা হৈছে গুটি মালতী, ইংৰাজীত জাছমিন বুলি কয়, জাছমিন ফুল। বহুত বগা, ধুনীয়া। ইয়াৰ সুগন্ধি বহুত ধুনীয়া, সুগন্ধি ওলায়। এইবিধ গছৰো ঔষধি গুণ আছে। বিশেষকৈ এৰোমা থেৰাপিত ইয়াক ব্যৱহাৰ কৰে। যিবিলাকৰ অনিদ্ৰা ভাৱ আহে, ৰাতি টোপনি নাহে, এই গছৰ ফুল বিচনাৰ কাষত লৈ থাকিব লাগে। তেতিয়াহ'লে এই যি এৰোমা ধুনীয়া নিদ্ৰা আনে। আৰু ইয়াৰ পাত, ফুল আদি ঔষধি গুণ যথেষ্ট আছে। বিশেষকৈ এই ফুলৰ পৰা যদি চাহ বনাই খোৱা হয়, তেতিয়াহ'লে আপোনাৰ কফ, বদহজমি, এইবোৰ সততে নাইকিয়া হৈ যায়। এই চাওক, ধুনীয়া গুটি মালতী। এই ফুলবোৰ সংগ্ৰহ কৰি আপুনি এটা বাতিত পানী থৈ সেই বাতিত ৰাখিব পাৰে। আৰু ইয়াৰ পৰা যি সুগন্ধি ওলাব, সেইটোৱে আপোনাৰ যি অনিদ্ৰাৰ সমস্যা আৰু মেণ্টেল ষ্ট্ৰেছ এইবোৰ নাইকিয়া কৰাত সহায় কৰা হয়। আজিকালি জাছমিনৰ পৰা জাছমিন অইল উলিওৱা হয়। এই জাছমিন অইলটো এনেকুৱা কামতে ব্যৱহাৰ কৰে। আৰু ঘাঁ ফোহা বা স্কিনৰ যিকোনো সমস্যাত এই জাছমিন অইল ব্যৱহাৰ কৰিলে আৰাম পোৱা যায়। এনেকুৱাকৈ বাতি এটাত অকণমান পানী লৈ এই জাছমিন ফুলবিলাক ধুনীয়াকৈ সজাই আপোনাৰ বিচনাৰ শিতানত ৰাখিব। তেতিয়াহ'লে আপোনাৰ যি অনিদ্ৰাৰ ভাৱ বা মানসিক অস্থিৰতাৰ ভাৱ, সেইটো নাইকিয়া হ'ব আৰু গোটেই নিশা ধুনীয়াকৈ আপোনাৰ টোপনি আহিব। এইটোৱে হ'ল এৰোমা থেৰাপি। এয়া হৈছে এল'ভেৰা, ছালকুঁৱৰী। আমি সকলোৱে চিনি পাওঁ আৰু ইয়াৰ ব্যৱহাৰো বহুখিনি আমি জানো। বিশেষকৈ গেষ্ট্ৰিকৰ সমস্যাৰ কাৰণে এই এল'ভেৰাৰ ৰস খাব লাগে, এইবোৰ কথা আমি জানো। চুলিৰ কাৰণেও ভাল আৰু স্কিনৰ কাৰণেও ভাল। বিভিন্ন ধৰণৰ কচমেটিক বনোৱা, এইবোৰ কথা জানো। কিন্তু আজি আপোনালোকক আন এটা ইয়াৰ আশ্চৰ্যপূৰ্ণ গুণৰ বিষয়ে জনাম। সেইটো হ'ল যিকোনো ধৰণৰ বিষ বা পৰুৱাই কামুৰিলে, বৰলে কামুৰিলে আৰু মৌৱে যদি কামুৰে, এই এল'ভেৰাৰ ৰস যদি আপুনি লগাই দিয়ে, সেই যি স্থানত আপোনাক কামুৰে সেই স্থানত যদি এল'ভেৰাৰ ৰস ততালিকে সানি দিয়ে, খুব সোনকালে, অতি সোনকালে এইটোৰ পৰা আৰোগ্য পোৱা যায়। অৰ্থাৎ ততালিকে বিষ নাশ কৰে। অৰ্থাৎ ইয়াৰ এটি বিষনাশক গুণ আছে। এণ্টি পয়জন নাশ কৰিব পাৰে। যি বৰলে কামুৰিলে পয়জন দিয়ে, সেই পয়জন নাশ কৰিব পাৰে। আৰু বিশেষকৈ চামচেলেকুৱা, যি আমাৰ চামচেলেকুৱা কলগছত থাকে, বহু ঠাইত ইয়াক জ্বৰ বিছা বুলি কয়। চামচেলুকাই যেতিয়া আপোনাক ডাকিব, তেতিয়া লগে লগে জ্বৰ আৰম্ভ হয়। কিন্তু এই চামচেলুকাই ডকা জেগাত যদি আপুনি লগে লগে এই এল'ভেৰাৰ ৰস ঘঁহি দিয়ে, তেতিয়াহ'লে 5 মিনিটৰ ভিতৰত আপোনাৰ বিষ উপশম হয়। গতিকে এই এল'ভেৰাৰ এটা বিষনাশক গুণ আছে। এই গুণটো আমি হয়তো বহুতে নাজানো। ইয়াৰ উপৰি এই এল'ভেৰাৰ জেলত যথেষ্ট পৰিমাণে নিউট্ৰিয়েণ্ট থাকে, হৰম'ন থাকে উদ্ভিদৰ কাৰণে। সেইকাৰণে এই এল'ভেৰাৰ জেলটো আমি এল'ভেৰাৰ পাতটো কাটি ইয়াৰ যিটো ভিতৰত জেল থাকে, সেই জেলটো লগাই আমি উদ্ভিদৰ যি প্ৰজনন কৰোঁ, সেই প্ৰজননৰ সহায় কৰোঁ। অৰ্থাৎ লেয়াৰিং, গ্ৰাফটিং এইবিলাক কৰা জেগাত
লেয়াৰিং কৰা জেগাত বা কাটিং কৰা ডালটোত আমি যেতিয়া এই এল'ভেৰাৰ ৰসটো সানি লৈ তাৰপিছত কাটিং কৰোঁ বা লেয়াৰিং কৰোঁ, ততালৈকে শিপা ওলায়। অৰ্থাৎ এই এল'ভেৰাৰ ৰসত নিশ্চয় অক্সিন আছে, হৰম'ন, উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় হৰম'ন অক্সিনো আছে। গতিকে আহকচোন বন্ধুসকল, এনেদৰে এই যিমানবিলাক আমাৰ ঔষধি উদ্ভিদ আছে, ইয়াৰ গুণাগুণসমূহ আমি জানো, এইবোৰ ব্যৱহাৰ কৰোঁ আৰু সুস্থ হৈ থাকোঁ। ধন্যবাদ।